হয়, জয়তে আমি সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ সকলো জনসাধাৰণলৈ অসম ভীম সেনাৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন আৰু নমস্কাৰ জনাইছোঁ। হয়, আজি আমি মহীয়সী নাৰী সতীৰাধিকাৰ 568 সংখ্যক জন্ম জয়ন্তী আমি পালন কৰিছোঁ অসম সাহিত্য সভা লক্ষ্মীনাথ বৰুৱা সদন সভাকক্ষ। কাৰ্যসূচী অনুসৰি আজি সভাত সতীৰাধিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অসম ভীম সেনাৰ মুখ্য উপদেষ্টা অৱসৰপ্ৰাপ্ত উপায়ুক্ত শ্ৰদ্ধাৰ ভূপেন্দ্ৰনাথ দাস ডাঙৰীয়াই। তাৰ পাছতেই অসম ভীম সেনাৰ সভাপতি মাধৱ দাস ডাঙৰীয়াই সতীৰাধিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে, সামূহিক শ্ৰদ্ধাঞ্জলি থাকে। আৰু আমাৰ আজি সতীৰাধিকাৰ স্মৃতি দিৱসৰ লগত মূল আকৰ্ষণ আমি সতীৰাধিকাৰ স্মৃতিচাৰণ সভা এখনি মুকলি সভা আমাৰ বৰ্তমান ইয়াতে অনুষ্ঠিত হৈ আছে। এই মুকলি সভালৈ আমি অসমৰ বিভিন্ন জিলাৰ পৰা বিভিন্ন সামাজিক অনুষ্ঠান অৱসৰপ্ৰাপ্ত বিশিষ্ট ব্যক্তিক আচলতে আমি আমন্ত্ৰণ কৰিছোঁ। তেখেতসকলো আহি আমাৰ মাজত উপস্থিত হৈছেহি। আৰু আমাৰ মাজত আজি উপস্থিত থকা অসম ভীম সেনাৰ মহিলা উপদেষ্টা শ্ৰদ্ধাৰ আমাৰ মিনু বৰা বাইদেউ আছে, সুদূৰ ঢকুৱাখানাৰ পৰা আছে। বাইদেৱে আমাৰ মহীয়সী নাৰী সতীৰাধিকাৰ ওপৰত এটি লোকসংগীত আজি এই সভাতেই আনুষ্ঠানিকভাৱে মুকলি কৰে। আৰু আমাক আজি এই সভাত বিশেষভাৱে সংগ দিয়ে আমাৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক জনাৰ্দন দাস ডাঙৰীয়া, তেখেতো আজি আমাৰ মাজত আছে। লগতে আছে উপসভাপতি সুমন্ত দাস ডাঙৰীয়া আৰু অনুসূচিত জাতিৰ বিভিন্ন জিলাৰ পৰা বিভিন্ন ব্যক্তি আচলতে আজি আমাৰ মাজত আহি উপস্থিত হৈছেহি। অসম ভীম সেনাই আমি প্ৰথমতেই আটাইকেইসকল ব্যক্তিলৈ অসম ভীম সেনাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। সন্ধিয়ালৈ আমাৰ কাৰ্যসূচী আছে। আমাৰ মুকলি সভাৰ পাছতেই সন্ধিয়াৰ আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। এই সাংস্কৃতিক অনুষ্ঠানৰ পাছতেই আনুষ্ঠানিকভাৱে আজি মহীয়সী নাৰী সতীৰাধিকাৰী স্মৃতি দিৱস সফল সমাপ্তি ঘটিব। সকলো সংবাদ মাধ্যমলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ দিনটো আমাৰ কাৰণে খুব সৌভাগ্যৰ আৰু সুন্দৰ দিন। সমগ্ৰ অসমতে আজি সতীৰাধিকাৰ উৎসৱ পালন কৰিছে আৰু সেই মৰ্মে আমাৰ গুৱাহাটী অসম সাহিত্য সভাৰ কক্ষত আমাৰ অসম ভীম সেনাৰ সকলো সদস্য লগ লাগি এই আজি সতীৰাধিকাৰ উৎসৱটি খুব সুন্দৰভাৱে অনুষ্ঠিত কৰে। আৰু এই অনুষ্ঠানটোত বিভিন্ন জেগাৰ পৰা আমাৰ সদাশয় ব্যক্তিসকল আহিছে আৰু সকলোৱে ইমান সুন্দৰভাৱে অনুষ্ঠানত ভাগ লৈছে, সকলোৱে বক্তব্য ৰাখিছে। আৰু মোৰ ভাল লাগিছে, মই সতীৰাধিকাৰ ওপৰত এটি গীত গাইছিলোঁ আৰু সেই গীতটোৱে আজি এই সভাখন উন্মোচন হৈছে। মোৰ ভাল লাগিছে। আৰু আমাৰ এই মহীয়সী নাৰীগৰাকী যেন সদায় সজীৱ হৈ থাকে, সদায় আমাৰ মাজত জীয়াই থাকে, তাৰে কামনা কৰিছোঁ। আৰু এই অনুষ্ঠানটি যিকেইজন উদ্যোক্তাৰে আমাক মাতি ইমান মৰম আৰু শ্ৰদ্ধা দিলে তেখেতলোকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু জয় সতীৰাধিকা জয় বুলি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। থাকি আমি নথৈ আনন্দিত হৈছোঁ। গুৱাহাটীৰ এই মাজমজিয়াত ভীম সেনাৰ নতুনকৈ এটা সংগঠন সংগঠিত হৈ সতীৰাধিকাক যি সুৰ দিছে, আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ তৰফৰ পৰা পোনপ্ৰথমে আন্তৰিক আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সভাতে আমি ইতিমধ্যে অৱগত কৰিছোঁ যে আমি সতীৰাধিকাক কেৱল গুৱাহাটীত পালন কৰিলে নহ'ব, আমি জিলা পৰ্যায়ত আমি গাঁৱৰ মাজত আমি সতীৰাধিকাক চিনাকি দিব লাগিব। আমি সতীৰাধিকাৰ নামত এখন বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ আজি সভাত আমাৰ বক্তব্যত আমি প্ৰদান কৰিছোঁ যে সতীৰাধিকাৰ নামত এখন বিশ্ববিদ্যালয় স্থাপন কৰিবৰ কাৰণে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক আমি অৱগত কৰিছোঁ। কাৰণ আপোনালোকে জানে প্ৰতিটো জাতি জনগোষ্ঠী আজি আমাৰ চুতীয়া জনগোষ্ঠীসকলৰ কাৰণে সাধনীৰ নামত আজি বিশ্ববিদ্যালয় আছে। আমি সতীৰাধিকাক ডক্টৰ বি.আৰ. আম্বেদকাৰ, ভূপেন হাজৰিকাক আমি কৰি ভূপেন হাজৰিকাৰ নামত প্ৰতিমূৰ্তি, আম্বেদকাৰ নামত প্ৰতিমূৰ্তি, সতীৰাধিকাৰ আইন নামত প্ৰতিমূৰ্তি স্থাপন কৰিবৰ কাৰণে আজি আমাৰ সভাৰ বক্তব্যত আমি ইতিমধ্যে অৱগত কৰিছোঁ আৰু আহ্বান জনাইছোঁ এই বিষয়টোত অলপ গুৰুত্ব প্ৰদান কৰিব লাগে, চৰকাৰে নজৰত ৰাখিব লাগে। বিগত সময়খিনিত সতীৰাধিকাৰ নামত অসম চৰকাৰে দায়িত্ব পালিছিলে, সতীৰাধিকাৰ নামত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কৰিছিলে সৰ্বানন্দ সোণোৱালৰ দিনত। বৰ্তমান সময়খিনিত চৰকাৰখনে সতীৰাধিকাক সৰাৰ দিন বৰ্তমান সময়ত পাহৰিছে। গতিকে আমি আহ্বান জনাইছোঁ পুনৰ চৰকাৰক আমি আহ্বান জনাইছোঁ, আমাৰ অনুসূচিত যিবোৰ সংগঠন আছে, আমি যুৱ ছাত্ৰ পৰিষদে লগ হৈ অনাগত সময়খিনিত আমি সতীৰাধিকাক কৰিবৰ কাৰণে এখন মঞ্চ তৈয়াৰ কৰি অসম চৰকাৰকো আমি আহ্বান জনাইছোঁ এই অনুষ্ঠানটো যাতে ৰাইজৰ মাজত বা অসমত বসবাস কৰা 50 লাখ অনুযায়ী ৰাইজৰ মাজত প্ৰচলিত কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। আমি অসম ভীম সেনাৰ উদ্যোগত আমি পোনপ্ৰথমবাৰৰ বাবে আমি গুৱাহাটী অসম সাহিত্য সভা ভৱনত আজি সতীৰাধিকাৰ স্মৃতি দিৱসটি আমি আয়োজন কৰা হয়। আৰু এই স্মৃতি দিৱস সংগতি ৰাখি আমি বন্তি প্ৰজ্বলন কৰা হয়। বন্তি প্ৰজ্বলন কৰে আমাৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত আমাৰ ভূপেন্দ্ৰনাথ দাস ডাঙৰীয়া। আৰু আমাৰ তাৰপিছত আমাৰ মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাতে আমাৰ বিশিষ্ট ব্যক্তিসকল আমাৰ উপস্থিত হৈছিলে। আৰু এই মুকলি সভাতে আমি কিছুমান সতীৰাধিকাৰ ওপৰত আমি কিছুমান প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। যিহেতু আমি মহীয়সী নাৰীগৰাকী আমি সতীৰাধিকাৰ আকৌ এনেকৈ পাতি থ'লে নহ'ব, আমি তাৰ নাটকৰ আকাৰে আমি
ৰাইজক অসমৰ ৰাইজক আমি দেখাব লাগিব যে আই সতীৰাধিকা আচলতে হয় কোন আৰু তেওঁ কিহৰ বিখ্যাত আই সতীৰাধিকা। গতিকে যিহেতু আমি আই সতীৰাধিকা স্মৃতি দিৱসটি আমাৰ আমি অসম ভীমসেনাই আমি এই মঞ্চৰ পৰা আমি কিছুমান প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ। অহা বছৰ আমি প্ৰতিখন গাঁৱত প্ৰতি বছৰে প্ৰতিখন গাঁৱত আমি এই অনুষ্ঠানটি আমি নাটকৰ ৰূপে আমি এখন ডাঙৰকৈ আমি কিছুমান আমি আই সতীৰাধিকা স্মৃতি অকল নাটকেই নহয় বিভিন্ন ধৰণৰ আমি কিছুমান আমি তাতো আমি কাৰ্যসূচী ৰাখিম আৰু সেইধৰণে আমি কাৰ্যসূচী ৰাখিবৰ কাৰণে আমি আই সতীৰাধিকা স্মৃতি দিৱসটো আজি মঞ্চত আমি এই কিছুমান প্ৰস্তাৱ আমি দাবী আমি গ্ৰহণ কৰিছোঁ। আৰু আমি অসম চৰকাৰক আমি দাবী জনাম যে আমি আই সতীৰাধিকা স্মৃতি দিৱসটো আমি বন্ধ ঘোষণা হিচাপে তেওঁলোকে যাতে আমাক দিয়ে স্বীকৃতি দিয়ে। যিহেতু আই সতী জয়ন্তী হিচাপে তেওঁ যিহেতু বন্ধ দিছে, সতী স্বাধীনী হিচাপে বন্ধ দিয়ে, গতিকে সতী ৰাধিকা হিচাপে আমাৰ বন্ধ ঘোষণাটো আমাৰ লাগে। গতিকে সেই ক্ষেত্ৰত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি আমাৰ এটা সজাতি দল আমি অতি সোনকালে তেওঁলোকক এখন আমি স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু আমি আই সতী ৰাধিকা স্মৃতি দিৱসটি অসম চৰকাৰে বন্ধ ঘোষণা হিচাপে ঘোষণা কৰে। এতিয়া আমি বিভিন্ন মাধ্যমত আমি প্ৰশ্ন সন্মুখীন হ'বলগীয়া হৈছে আৰু মানৱতা ডাঙৰীয়াই যিহেতু কৈছে যে আই সতীৰাধিকাই দবাৰ কথা আই কাষ্টৰ চাৰ্টিফিকেট বিক্ৰী কৰি এগৰাকী মহিলাৰ ঘৰত পইচা পাইছে জানে। তুমিতো তোমাৰ ল'ৰা যিজনে পঢ়ি আছে এই